মৰিয়নীত মন্ত্ৰী অশোক সিংহল মৰিয়নীত মানৱ মল নিষ্কাশন আৰু পৰিশোধন প্ৰকল্প উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে মৰিয়নী পৌৰসভাৰ ২ নম্বৰ ৱাৰ্ডৰ ভুগটুই নৈৰ পাৰত ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে প্ৰকল্পটো এই প্ৰকল্পৰ জৰিয়তে নগৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে মৰিয়নী নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি মৰিয়নী মিউনিচিপাল বোৰ্ডে এফএছটিপি প্লান্টৰ শুভ আৰম্ভণি কৰিছে খুব ভালকৈ প্লান্টখিনি বনাইছে আৰু এতিয়া ইয়াত মৰিয়নী টাউনৰ মৰিয়নী মিউনিচিপাল বোৰ্ডৰ অন্তৰ্গত যিখিনি এলেকা এই অঞ্চলৰ পৰা যিখিনি আমাৰ সেপ্টিক টেংক থাকে অভাৰফ্লো কৰে এই সেপ্টিক টেংকৰ পৰা বস্তুটো আগত মেনুৱেলি ওলোৱা হৈছিল য'ত ত'ত পেলোৱা হৈছিল অভাৰফ্লো কৰিলে এতিয়াৰ পৰা চিজফুলৰ জৰিয়তে মেচিন লগাই এই বস্তুটো ইয়াত আনি প্ৰসেসিং কৰি নিষ্পত্তি কৰিব পাৰিব কোনো ধৰণৰ গন্ধ নোলায় আৰু যতে ততে বস্তু পেলালে মানুহে যে মানে অসুবিধাৰ সন্মুখীন হৈছিল প্ৰদূষণ হৈছিল এইবিলাকৰ পৰাও এই অঞ্চলটো এতিয়া বঞ্চিত হ'ব